হেল্ল' আজি আমি বহুত এটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আমি আজি আলোচনা কৰিম যোনটো হাৰ্ট এটেক ভাৰ্চেছ কাৰ্ডিক এৰেষ্ট এই দুটা বেলেগ ভেৰিয়েণ্ট হয় দুইটা তো আমি বহুত দেখা পাইছোঁ বহুত বলিউডৰ চেলিব্ৰিটি ৰিচেণ্টলি এগৰাকী মহিলা নামটো মই পাহৰি গৈছোঁ তেওঁৰ মৃত্যু হৈছে চবেই ভাবি আছে হাৰ্ট এটেক নহয় কিন্তু সেইটো হাৰ্ট এটেকৰ বেলেগ এটা ভেৰিয়েণ্ট হয় যোনটো কাৰ্ডিক এৰেষ্ট বুলি কয় তো কাৰ্ডিক এৰেষ্টটো কি হয় ছাডেনলি হৈ যায় একো ৱাৰ্ণিং নাথাকে যেতিয়া হাৰ্ট এটেক হয় আমি 1 ঘণ্টা আগত নহ'লে বহুত দিনৰ আগত নহ'লে এক মাহ নহ'লে এসপ্তাহৰ আগত আমি কিছুমান ৱাৰ্ণিংছ পাওঁ মানে কিছুমান চিমটমছ দেখায় যেনেকৈ আমাৰ বহুত বুকুখন বিষ হ'ব নহ'লে কিছুমান আমি কনচিয়াছনেছ হ'ম নহ'লে কেতিয়াবা বমি হ'ব নহ'লে বাওঁ ছাইডটো বিষ হ'ব বাট যোনটো কাৰ্ডিক এৰেষ্ট হয় এইটোত কি হয় একো ৱাৰ্ণিং নাথাকে চিধা মানুহজনৰ যোনটো ইলেক্ট্ৰিকেল ছিগনেল হয় সেইটো হাৰ্টৰ লগত যোনটো ছিগনেল হয় সেইটো লগালগ ব্লক হৈ যাব কি হয় লগালগ যোনটো হাৰ্ট বিট হ'ব সেইটো অফ হৈ যাব আৰু লগালগ 95% মানুহৰ লগালগ মৃত্যু হয় 95% মানুহৰ হাৰ্ট এটেক হোৱাৰ পিছতে মৃত্যু হয় যোনগৰাকী ৰিচেণ্টলি মানুহ মৃত্যু হৈছিলে ছোৱালীজনী তাই হস্পিটেললৈ নিবলৈ নাপালে তো কাৰ্ডিক এৰেষ্ট হৈছিলে তাই তো সেইটোৱে এই কাৰ্ডিক এৰেষ্ট আৰু হাৰ্ট এটেক দুইটাৰ মাজত পাৰ্থক্য কাৰ্ডিক এৰেষ্টটো আমি গম পাম ECG কৰিলে তো কেতিয়াবা আমি যদি হস্পিটেল যাওঁ ECG কৰাটো ভাল তেতিয়া আমি গম পাম যে আমি কাৰ্ডিক এৰেষ্টৰ এই হেৰিটোত পৰোঁ নে নপৰোঁ হেৰিটোত নে হাৰ্ট এটেকটোৰ হেৰিত পৰোঁ আমি হাৰ্ট এটেকটো গম পামেই আগতেই কিন্তু কাৰ্ডিক এৰেষ্টটো আমি গম নাপাওঁ তো ছাডেনলি হৈ যায় ছাডেনলি মানুহজনৰ মৃত্যু হৈ যায় তো এইবোৰ কথা জানিবলৈ হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব এণ্ড কমেণ্ট বাই বাই